বৰ্তমানে মই য'ত উপস্থিত আছো সেয়া হ'ল ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত, কিয়নো অন্ত পৰিছে নিৰ্বাচনী যি প্ৰচাৰ অভিযান অন্ত পৰিছে। এতিয়া এই ভোলানাথ মহাবিদ্যালয়ত যি ষ্ট্ৰং ৰুমৰ পৰা যি প্ৰিচাইডিং অফিচাৰসকল বা বিভিন্ন কৰ্মচাৰীসকলে যি ভোট গ্ৰহণৰ বাবে ইতিমধ্যে ৰাওনা হ'ব, ইতিমধ্যে তাৰ সামগ্ৰিক পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিম। চাওক, ভোট কেন্দ্ৰসমূহলৈ বিষয়া কৰ্মচাৰীৰ দল ৰাওনা হোৱাৰ আগতে তেওঁলোকৰ যি বেলেট পেপাৰসমূহ আছে সকলো পৰীক্ষা নিৰীক্ষা কৰি আছে। আমাৰ সতীৰ্থ কেমেৰামেন তাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰি আছে। চাওক, ইয়াত অস্থায়ীভাৱে স্থাপন কৰা ভোলানাথ মহাবিদ্যালয়ত যি ষ্ট্ৰং ৰুমৰ পৰা বেলেট বাকচ আৰু প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি নিজ নিজ স্থানলৈ অলপ পিছতে ৰাওনা হ'ব ইতিমধ্যে সকল। কাইলৈ বেলেট বাকচত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য, তাৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিম। চাওক, এটা কথা ক'ব লাগিব, ধুবুৰী জিলাৰ যি 5টা বিধানসভা সমষ্টি আছে যদিও 1465টা ভোট কেন্দ্ৰত আজিৰে পৰা ৰাওনা হ'ব, কিয়নো কাইলৈ হ'ব ভোট গ্ৰহণৰ প্ৰক্ৰিয়া। তাৰে ভিতৰত ধুবুৰী জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ যি ধুবুৰী, গৌৰীপুৰ আৰু বিৰচিং জৰোৱাৰ আজি ধুবুৰী জিলা পৰিষদ 20টা আছে যদিও 3খনৰ ভিতৰত 12খন জিলা পৰিষদ, ধুবুৰী জিলাৰ সদৰ আছে 6খন আঞ্চলিক পঞ্চায়ত আৰু 88খন গাঁও পঞ্চায়তৰ সদস্যৰ বাবে বেলেট বাকচত কিন্তু বন্দী হ'ব। চাওক, তাৰ পৰিৱেশ দেখাবলৈ যত্ন কৰি আছে। আমি কিছু কথা পাতিবলৈ আমি যত্ন কৰিম। বালাঘাট পৰিছে। ইতিমধ্যে বস্তুবিলাক আপুনি পাইছে? পাইছে। কোনো ধৰণৰ কোনো অসুবিধা হৈছে? অসুবিধা হোৱা নাই। কিহেৰে যাব আপোনালোকে? বাছেৰে যাম। সকলো সুবিধা প্ৰদান কৰিছে প্ৰশাসনৰ ফালৰ পৰা? কেনেকুৱা সহযোগিতা পাইছে? এতিয়াও হোৱা নাই, হ'ব। সহযোগিতা কেনেকুৱা পাইছে? এইটো ভালে পাইছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে ইতিমধ্যে কিন্তু ইয়াৰ পৰা কিন্তু ৰাওনা গৈ আছে তেওঁলোকে। আমি তাৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰি আছো। চাওক, এক সুন্দৰ পৰিৱেশেৰে তেওঁলোকৰ যি নিজা নিজা যি বেলেট বাকচ আৰু বিভিন্ন বেলেট পেপাৰসমূহ বা সামগ্ৰীবিলাক তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ পৰা তেওঁলোকে ৰাওনা হ'ব, বিভিন্ন চৰঞ্চললৈ তেওঁলোকে ৰাওনা হ'ব। এই মুহূৰ্তত মই আছো কিন্তু ধুবুৰী ভোলানাথ মহাবিদ্যালয়। ধুবুৰীৰ পৰা দেৱান জাহাংগীৰ আলমৰ ৰিপৰ্ট, DB নিউজ।